ৰাইজসকল এটা কথা কওঁ মই গুৱাহাটীৰ পৰা কৈছোঁ। মই এটা কথা বুজি নাপালোঁ, এই চৰকাৰটো আমাক কি কৰি আছে, আমাৰ অসমৰ চৰকাৰে কি কৰি আছে। খালি ফ'কাছ সিহঁতৰে ফ'কাছ, পাব্লিকৰ দুখ বেদনা বুজি নাপায়। এই 14ৰ পৰা এই 26লৈকে মানুহ পাব্লিক গমেই পাই গৈছে এহেঁতে কি ধৰণৰ মানুহ, বিজেপি কি ধৰণৰ কাম কৰি আছে। পুলিচ, উকিল, জজ, আৰ্মি, CRP সিহঁতে কি বুজি নাপায়? সিহঁতে ঘৰত কি ফেমিলি নাই? পাব্লিকে ইমান কষ্ট কৰি ভোট দিয়া, ইমান কষ্ট কৰি জিতাইছে, ভাৰতৰ উন্নতি হওক, অসমৰ উন্নতি হওক, কিন্তু সিহঁতে 14ৰ পৰা 26লৈকে কি কৰি আছে পাব্লিকে জানে, ৰাইজে জানে। আৰু আৰ্মি, CRP, উকিল, জজ আপোনালোকেও জানি আছে এইটো ৰং হৈ আছে, জানি বুজি আপুনি সেই অসমৰ মন্ত্ৰী আৰু ভাৰতৰ মন্ত্ৰীৰ লগত ছাপোৰ্ট দি আছে। কি খালি আপুনি আপোনাৰ ফেমিলি আৰু আপুনি প্ৰধানমন্ত্ৰী আপোনাৰ অসমৰ মন্ত্ৰীক খালি সিহঁতক হিফাজত কৰিব নেকি? সিহঁতক বচাই ৰাখিব নেকি? কি আমাৰ সাধাৰণ মানুহ গৰীব দুখীয়া নাই? সিহঁতক বচাব নালাগে? সিহঁতক হিফাজত কৰিব নালাগে? পুলিচক পাব্লিকৰ কাৰণে পুলিচক ৰাখিছে, আইন কানুন পাব্লিকৰ কাৰণে ৰাখিছে, চুৰি ডকাইতৰ কাৰণে পাব্লিক ৰাখিছে, পুলিচ ৰাখিছে, আৰ্মি ৰাখিছে। বাহিৰা দেশৰ ভাৰতত সোমাব নোৱাৰে বা অসমত সোমাব নোৱাৰে। আৰু অসমৰ ভিতৰত 2 নম্বৰী হ'ব নালাগে, মাৰপিট হ'ব নালাগে, বেলেগক হাই কাজিয়া হ'ব নালাগে। আপোনালোকে জানি বুজি জানি আছে, কিন্তু এইগিলা অন্যায় হৈ আছে পাব্লিকৰ ওপৰত বা গৰীব মানুহৰ ওপৰত, বা মেডিকেলত হওক, থানাতেই হওক, মানুহক এইটোক মাৰি এইটো চুৰি হৈছে, এইটো ডকাইত হৈ আছে। সেইকাৰণে কৈছোঁ আমাৰ আৰ্মি, CRP আৰু পুলিচ আৰু তোমাৰ জজ যিমান আছে আপোনালোকে দেখাই পাই আছে, 14ৰ পৰা 26লৈকে আপুনি তাৰ গোলামী কৰি আছে, তাৰ কথা শুনি আছে। এইখানে এতিয়ালৈকে সময় আছে। প্ৰধানমন্ত্ৰী ছিংগল হয়, ইয়াৰ কোনো ফেমিলি নাই, সি গৰীবৰ বা ফেমিলিৰ কথা কোনো নুবুজে। সেইকাৰণে কৈছোঁ, অনুৰোধ কৰিছোঁ আপোনালোকে পাব্লিকক ছাপোৰ্ট দিয়ক আৰু দেশখন বচাওক আৰু অসমখন বচাওক। আৰু आने दिन ये बच्चे लोग क्या सोचेगी, और वो लोग बड़ा हो जाएगा देखेगा ये लोग तो पहले जहाँ हंगामा क्या हो रहा है, क्या क्या प्रधानमंत्री निकला है, कुछ भी नॉलेज नहीं है।